সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থা চমুকৈ আইনা অসম আৰু মহিলা যোগ কেন্দ্ৰ পতঞ্জলি যোগ সমিতি গৰিষ্ঠৰ সহযোগত বিষ্ণুৰাভা ভৱন প্ৰাংগণত আজি 13 জুলাইত যোগাসনৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। পুৱা প্ৰায় 10 বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাৰ সঞ্চালনা কৰে যোগ প্ৰশিক্ষক ধ্ৰুৱজ্যোতি ডেকাই। অনুষ্ঠানৰ আৰম্ভণিতে বঞ্চি প্ৰজ্বলন কৰে গৰিষ্ঠৰ পতঞ্জলি যোগ সমিতিৰ সভাপতি মুকুন্দ কাকতীয়ে। প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে আইনা অসমৰ সভাপতি তথা যোগ প্ৰশিক্ষক আৰু যোগ চিকিৎসক বসন্ত মজুমদাৰে। প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে বিশিষ্ট যোগবিদ ৰংমং ৰংদয়ে। আনহাতে বঁটা বিতৰণী অনুষ্ঠানত বঁটা বিতৰণ কৰে নিউজ এক্সপ্ৰেছ অসমৰ মুখ্য সম্পাদক দীপাংকৰ দাসে। উল্লেখযোগ্য যে প্ৰতিযোগিতাত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। আমি সদৌ অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থা আইনাৰ উদ্যোগত আৰু গৰিষ্ঠৰৰ মহিলা যোগ কেন্দ্ৰ আৰু পতঞ্জলি যোগ সমিতিৰ সহযোগত আজি 13 জুলাই তাৰিখত এই গৰিষ্ঠৰৰ কলাগুৰু বিষ্ণুৰাভা ভৱনত আমি যোগ যোগাসন কম্পিটিশ্যনৰ এটা আয়োজন কৰিছোঁ। এই যোগাসন কম্পিটিশ্যনৰ প্ৰধান উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা আৰু এই যোগাসন কম্পিটিশ্যনৰ জৰিয়তে ছাত্ৰ ছাত্ৰী বাহিৰৰ জগতত যোগৰ প্ৰদৰ্শনটো উপযোগিতাৰে বা উপযুক্ততাৰে তেওঁলোকে প্ৰদৰ্শন কৰাৰ বাবে আমি এই কাৰ্যসূচী হাতত লৈছোঁ আৰু প্ৰতি বছৰে এই কাৰ্যসূচীটো গৰিষ্ঠৰত চলি থাকিব। অসম যোগ আৰু প্ৰাকৃতিক চিকিৎসা সংস্থা আইনা অসম আৰু গৰিষ্ঠৰ মহিলা যোগ কেন্দ্ৰ পতঞ্জলি যোগা সমিতিৰ সহযোগত আজি আমি 4টা কেটেগৰীৰ জৰিয়তে ইয়াত যোগাসন প্ৰতিযোগিতা পাতিছিলোঁ, একেবাৰে সৰু বয়সৰ পৰা বৃদ্ধ বয়সলৈকে। আজিৰ এই অনুষ্ঠানত আমাৰ তামোলপুৰ জিলাৰ বিভিন্ন যোগ কেন্দ্ৰসমূহৰ পৰা বিভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰী তথা পুৰুষ মহিলা আহি এই অনুষ্ঠানত সহযোগ কৰিলে, অংশগ্ৰহণ কৰিলে প্ৰতিযোগিতাত। আৰু ইয়াত সুন্দৰভাৱে তেখেতসকলে যি নিৰ্ধাৰিত আসন আছে এই আসনসমূহ প্ৰদৰ্শন কৰিলে। গতিকে ইয়াৰ জৰিয়তে আগন্তুক দিনত আমি আৰু ইয়াতকৈ যাতে আগবাঢ়ি নিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক, সেই উদ্দেশ্যেৰে এই অনুষ্ঠানটো পতা হৈছিলে। আৰু এই ক্ষেত্ৰত আমাৰ আইনাৰ সন্মানীয় সভাপতি বসন্ত মজুমদাৰ ছাৰে বহুতখিনি আমাক সহযোগ কৰিলে। ইয়াৰ ওচৰৰ পাজৰৰ অভিভাৱকসকলে আমাক বহুতখিনি সহযোগ কৰিছে আৰু বিশেষকৈ আমাৰ মহিলা যোগ কেন্দ্ৰ গড়েশ্বৰত যিটো নিয়মিত যোগ চৰ্চাৰ কেন্দ্ৰ আছে এই স্থানত এই মহিলা কেন্দ্ৰৰ সকলোখিনিয়ে সহযোগ কৰিলে। গতিকে সকলোকে আগন্তুক দিনত যোগা অলিম্পিয়াড লগতে যোগা এছিয়ান গেমছতো ইতিমধ্যে যোগা সন্নিৱিষ্ট হৈছে। গতিকে আমি ভৱিষ্যতে আমাৰ উঠি অহা ল'ৰা ছোৱালীসকলক যোগৰ ক্ষেত্ৰত শাৰীৰিক মানসিক নৈতিক আধ্যাত্মিকভাৱে যাতে আমি আগবাঢ়ি নিব পাৰোঁ তাৰ সেই উদ্দেশ্যেৰে এই যোগাসন প্ৰতিযোগিতা আমি ইয়াত অনুষ্ঠিত কৰিছিলোঁ। আমাৰ ইয়াত প্ৰায় 50তকৈ অধিক পুৰুষ মহিলা ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে আৰু আগন্তুক দিনত আৰু ইয়াতকৈ সুন্দৰ হ'ব বুলি আশা থাকিল। গতিকে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সুস্বাস্থ্য দৃঢ় কামনা কৰি আজি অনুষ্ঠানটো সফল হোৱাৰ লগতে এই অনুষ্ঠানত সহযোগ কৰা আমাৰ সংবাদদাতা দীপংকৰ দেৱক তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিচাৰক গুৱাহাটীৰ পৰা অহা ৰংমন ৰংদৈ তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ গৰিষ্ঠ পতঞ্জলি যোগ সমিতিৰ সভাপতি মুকুন্দ কাকতীদেৱ তেখেতকো ধন্যবাদ জ্ঞাপন কৰি আটাইৰে সহযোগিতাৰে এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱা বুলি ভাবিছোঁ। নিশ্চয় আগন্তুক দিনত আৰু উন্নত হ'ব বুলি আশা থাকিল। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।